নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে লাইভ আৱাৰ উজনি অসমৰ জলপ্ৰলয়ৰ 16টা দিন আজি বান বিধ্বস্ত শিৱসাগৰ চৰাইদেউলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু খন্তেক পিছতে ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ চৰাইদেউলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী গৰাকী 19 জুলাইৰ নিশা কাল ৰূপ ধাৰণ কৰি অহা সেই প্ৰলয়ংকাৰী বানে টছনছ কৰি পেলোৱা কেইবাটাও অঞ্চল মুখ্যমন্ত্ৰী গৰাকীয়ে আজি পৰিদৰ্শন কৰিব নাজিৰা সোণাৰীৰ বানাক্ৰান্ত অঞ্চললৈ গৈ শিবিৰত আশ্ৰয় লৈ থকা বন্যাতৰ দুখ দুৰ্গতিৰ বুজ ল'ব আজি মুখ্যমন্ত্ৰী গৰাকীয়ে বান বিধ্বস্ত নেপালী খুটি বিহুবৰ চন্তক পৰিদৰ্শন কৰিব বুজ ল'ব শেহতীয়া পৰিস্থিতিৰ আৰু এতিয়াও কিন্তু পানীৰ তলতে আছে শিৱসাগৰৰ বহু অঞ্চল পানীৰ তলত আজিও আছে শিৱসাগৰৰ বহু অঞ্চল বহু লোক আজিও ঘৰলৈ উভতিব পৰা নাই ঘৰখনলৈ উভতিব পৰা তাত কোনো আসলতে অৱস্থাই নাই সেই বাসগৃহবোৰ আকৌ বাস উপযোগী কৰি তুলিব লাগিব আৰু শেহতীয়াকৈ এই যি গোটেই পৰিস্থিতি তাত কি ধৰণৰ তাত কাম কাজ কৰিব লাগিব বা বানাক্ৰান্তসকল কেতিয়া তেওঁলোক উভতিব পাৰিব বা ঘৰখনৰ কেনেকৈ শান্তিত লগাব পাৰিব গোটেই পৰিস্থিতিবোৰ আমি আসলতে দেখুৱাই গৈ আছো এই গোটেই পৰিস্থিতিবোৰ বৰ্তমানৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমি অহৰহ দেখুৱাই গৈ আছো আৰু এই মুহূৰ্তত আমি জনাম যে বান বিধ্বস্ত নেপালী খুটি বিহুবৰ চন্তক পৰিদৰ্শন কৰি বুজ ল'ব শেহতীয়া পৰিস্থিতিৰ আজি মুখ্যমন্ত্ৰী গৰাকীয়ে কিছু সময় পিছতে তেওঁ উপস্থিত হ'ব 19 জুলাইৰ সেই নিশা যি কাল ৰূপ ধাৰণ কৰি আহিছিল প্ৰলয়ংকাৰী বান আৰু তাৰ পিছতে টছ নছ হৈ পৰিছিল বহু অঞ্চল নাজিৰা সোণাৰীৰ বানাক্ৰান্ত অঞ্চললৈ গৈ শিবিৰত আশ্ৰয় লৈ থকা বন্যাতৰ দুখ দুৰ্গতিৰ আজি বুজ ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে নেপালী খুটিত আজি মুখ্যমন্ত্ৰী উপস্থিত হ'ব বিক্ৰম বৰা আমাৰ সতীৰ্থ বিক্ৰম আমাৰ সৈতে সংযুক্ত হৈছে গ্ৰাউণ্ড জিৰ'ৰ পৰা বিক্ৰম মুখ্যমন্ত্ৰী আজি উপস্থিত হ'ব নেপালী খুটি চন্তক এই ঠাইসমূহত হয় গীতাশ্ৰী মুখ্যমন্ত্ৰীগৰাকী 9:30 বজাত আহি চন্তক চাহ বাগিচাত যি অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে সেই হেলিপেডত মুখ্যমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী চিধাই এই নেপালী খুটিলৈ আহিব এই নেপালী খুটিলৈ আহিব মুখ্যমন্ত্ৰীগৰাকী প্ৰায় 9:45 তেওঁ যিটো চৰকাৰী চিডুল আছে সেই চৰকাৰী চিডুল মতে 9:45 এই নেপালী খুটিত উপস্থিত হ'ব প্ৰায় 10:30 বজালৈকে মুখ্যমন্ত্ৰীগৰাকীয়ে নেপালী খুটিত থাকিব নেপালী খুটিৰ এই বানাক্ৰান্ত ৰাইজৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ অভাৱ অভিযোগ তেওঁলোকৰ সমস্যাবোৰ বুজিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চেষ্টা কৰিব আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী চন্তক আৰু বিহুপুৰৰ কেইবাটাও যি বান শিবিৰ আছে বানাক্ৰান্তৰ বাবে যি শিবিৰ স্থাপন কৰা হৈছে সেই শিবিৰলৈ যাব মুখ্যমন্ত্ৰীগৰাকী আমি এই মুহূৰ্তত নেপালী খুটিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখুৱাইছোঁ নেপালী খুটিত এতিয়া বহু গাড়ী সোমাইছে আৰু যিটো পথ আচলতে যিহেতু বোকা আৰু পানী হৈ আছে অকণমান পথটো মুকলি কৰিবলৈ চেষ্টা কৰিছে যাতে মুখ্যমন্ত্ৰী যাবলগীয়া বাহন যাতে চলিব পাৰে তাৰ এটা ব্যৱস্থা এই মুহূৰ্তত কৰি থকা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকী প্ৰায় 9:45 ইয়ালৈ আহিব নেপালী খুটিৰ পৰা মুখ্যমন্ত্ৰীগৰাকী পোনে পোনে দুৱৰা গাঁৱলৈ যাব দুৱৰা গাঁৱত মুখ্যমন্ত্ৰীগৰাকীয়ে বানাক্ৰান্তৰ খবৰ ল'বগৈ আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকী যাব চুমনি গাঁৱত যাব চুমনি গাঁও হয়তো গীতাশ্ৰী আপোনাৰ মনত পৰিছে যে একে পৰিয়ালৰ 4জন সদস্য বানত উটি গৈছিল মাক জীয়েক আৰু ল'ৰা দুটা উটি গৈছিল সেই যিখন গাঁও সেই চুমনি গাঁওখন সম্পূৰ্ণৰূপে বানত বিধ্বস্ত হৈ পৰিছিল চুমনি গাঁৱত 4জনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল একেটা পৰিয়ালৰ সেই গাঁওখনলৈ মুখ্যমন্ত্ৰীগৰাকী যাব আৰু আজিৰ দিনটোতেই আৰু আজিৰে পৰাই আৰম্ভ হ'ব যিটো বানাক্ৰান্তক শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্তক যি প্ৰথম পৰ্যায়ত এককালীন সাহায্য হিচাপে প্ৰথম পৰ্যায়ত 15,000 টকা প্ৰদান কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ হ'ব আজিৰ পৰা 5 তাৰিখৰ ভিতৰত এই বানাক্ৰান্তসকলে শিৱসাগৰ যোৰহাট চৰাইদেউ গোলাঘাটৰ বানাক্ৰান্তসকলে এই 15,000 টকাটো লাভ কৰিবলৈ সক্ষম হ'ব আমি নেপালী খুটিৰ ভিতৰলৈ যাম এয়া নেপালী খুটিৰ পৰিৱেশ নেপালী খুটিত এতিয়াও একাঠু পৰ্যন্ত পলস আছে আপোনাৰ ঘৰ নেকি দাদা আহকচোন অকণমান এইফালে আহক আমি কথা পাতিম বানাক্ৰান্তৰ সৈতে এই ঘৰখন আমি আজিৰ পৰা 4 দিনমান পূৰ্বে আমি দেখুৱাইছিলোঁ কেমেৰাত প্ৰভাস অলপ দেখুৱাব গীতাশ্ৰী কিন্তু এই ঘৰখন তেওঁলোকে চাফা কৰি আছিল আজিৰ পৰা 4 দিনমান পূৰ্বে তেওঁলোকে পলস আঁতৰাবলৈ চেষ্টা কৰিছিল খুমটাই এটা দল আহি তেওঁলোকক চাফা কৰি দিছিল কিন্তু আজিও এই ঘৰখনৰ পলস আঁতৰাব পৰা নাই ইয়াৰ পৰা আপুনি ভাবক যে ইয়াত পলস কিমান পৰিছিল আপোনাৰ এই ঘৰ এখন হয় এখন আমাৰ ঘৰৰ ভিতৰত প্ৰায় 3 ফুটৰ ওপৰত পলস পৰিছিলে এটা ৰুম চাফা কৰিবলৈ হ'লে সেইদিনাখন খুমটাইৰ পৰা যিসকল আহিছিলে আমাক সহায় কৰিবৰ কাৰণে তেখেতসকলে এটা ৰুম চাফা কৰিবলৈও মানে 15-20 জন মানুহে দিনটোত পৰা নাছিলে মানে ইমানেই পলস পৰিছে গতিকে আমাৰ এতিয়া চবতকৈ সমস্যা হৈছে পলসখিনি ওলোৱাই ঘৰ চাফা কৰা এতিয়া বৰ্তমান পানী মাৰিবলৈও আমাৰ কোনো ব্যৱস্থা নাই মানে
ঘৰৰ ভিতৰত পানী মাৰি চাফা কৰিম বুলি পলকবিলাক প্ৰায় শুকাই গৈছে লিকতা মাৰি গৈছে গতিকে আমি বিৰাট অসুবিধা পৰিছোঁ মানে আৰু পলক চাফা কৰিবৰ কাৰণে আৰু ইয়াৰ লগতে আপোনালোকক এটা মই মানে অনুৰোধ জনাওঁ যদি আমাৰ গাঁৱৰ মানুহখিনিক পাৰে কোনো সদাশয় ব্যক্তিয়ে আমাক গ্ৰামবোধ দিবৰ কাৰণে চেষ্টা কৰিছোঁ আমি এতিয়া ভৰিবোৰৰ পৰা খোজকাঢ়িব নোৱাৰিছোঁ পলসে খাই ভৰিবোৰ আমি লেঙেৰা টাইপৰ হৈ গৈছোঁ মানে এইটো চৰকাৰ বা কোনো ব্যক্তিয়ে দিলেই হ'ল হয় চৰকাৰ বা কোনো ব্যক্তিয়ে যদি আমাক সহায় কৰিব বিচাৰে গ্ৰামবোধৰ কাৰণে আমাৰ গাঁওখনক সহায় কৰক আপোনাৰ হাতখন কি হ'ল পানীত হয় দুখ পোৱা নেকি মই বানপানী পিছতে ঘৰলৈ আহিছিলোঁ পিছল খাই পৰি মানে হাতখন মোৰ ফ্ৰেকচাৰ হৈ গ'ল মই 9 দিন তেনেকৈয়ে থাকিলোঁ পৰহি যিকোনো উপায়েৰে গৈ মই নাজিৰাত প্লাষ্টাৰ কৰি আহিছোঁ এয়া হৈছে গীতাশ্ৰী অৱস্থা মানুহজনৰ হাতখন আপোনাক দেখুৱাইছোঁ আমি এই ব্যক্তিজনে তেওঁ ঘৰখনত পানী সোমাইছিল এইখনে তেওঁ ঘৰ এই ঘৰখনলৈ আমি আহিছিলোঁ পানী থকা অৱস্থাত কিমান পানী আছিল সেয়া আমি জানো আৰু পলস কিমান আছিল সেয়া জানো তেওঁ পলসখিনি চাফা কৰিবৰ বাবে ঘৰখন কিছু চাফা কৰিবৰ বাবে তেওঁ ঘৰখনলৈ আহিছিল কিন্তু তেওঁ পলসৰ মাজত পৰিবলগীয়া হ'ল আৰু পৰাৰ পাছত আন এক দুৰ্যোগ তেওঁৰ হাত ভাঙিল এতিয়া এই ধৰণৰ এক সংগ্ৰাম তেওঁলোকে কৰি থাকিবলগীয়া হৈছে হয় বিক্ৰম বচাইছিলে আপোনালোকে নিউজত পাই আছে হয় নাজিকুল তেওঁৰ ল'ৰাটো আমাৰ লগত আছিলে আমাক সহায় কৰি গ'ল যোৱা পৰহি দিনাখন তেওঁ ইয়াৰ পৰা মৰিগাঁৱলৈ ল'ৰাজন গুচি গৈছিলে বানপানী 6 দিনমানৰ পিছত আমাক যথেষ্ট সহায় কৰি তাৰ নাম আছিলে হেৰি চাহিল হুছেইন সি যোৱা পৰহি দিনাখন মৰিগাঁৱত তাৰ মৃত্যুবৰণ হৈছে কেনেকৈ মৃত্যুবৰণ তাৰ হঠাতে জ্বৰ হ'ল বমি হ'ল তাৰপিছতে সি ইহহিংসাৰ ত্যাগ কৰিছে সেই ল'ৰাজন ইয়াতে আছিল আমাৰ লগত আছিলে মোৰ পৰিয়ালটোক বচোৱাত সিও সহায় কৰিলে যথেষ্ট সহায় আমাৰ ঘৰখনক যথেষ্ট সহায় কৰি গ'ল কেতিয়া গৈছিল ইয়াৰ পৰা তেওঁ বানপানী 4 দিনৰ পিছত ইয়াৰ পৰা গুচি গৈছিলে 19 তাৰিখে হৈছিলে 19 তাৰিখৰ 24-25 তাৰিখে মানে তেওঁ ইয়াৰ পৰা গৈছিলেগৈ তাৰ যোৱা পৰহি দিনাখন তেওঁ জ্বৰ কাহ তাৰ পৰা পেটৰ বিষ হ'ল তেওঁ মানে এই সংসাৰ ত্যাগ কৰি গুচি গ'ল আমি মানে ইয়াৰ পৰাই তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ গীতাশ্ৰী খুব দুখ লগা খবৰ আমি সেইদিনা এগৰাকী ব্যক্তিক দেখুৱাইছিলোঁ এই ঘৰখনৰ পৰাই তেওঁ আছিল নাজিকুল আলী সেই নাজিকুল আলীয়ে এই ঘৰখন আৰু ইয়াৰ কাষৰ এখন ঘৰৰ পানীত উটি অহা প্ৰায় 14জন লোকক উদ্ধাৰ কৰিছিল এই ঘৰখনৰ প্ৰায় 7জন মানুহ আৰু আন এখন ঘৰৰ এই পথটোৱেদি পানীত উটি অহা 7জন লোকক উদ্ধাৰ কৰিছিল অৰ্থাৎ 14জন লোকক উদ্ধাৰ কৰিছিল তেওঁ ইয়াত ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আছিল মৰিগাঁৱৰ এগৰাকী ব্যক্তি আৰু তেওঁলোকে জনাইছে যে তেওঁ যিগৰাকী পুত্ৰ সেই পুত্ৰ শফিকুল চাহিলেও ইয়াত কাম কৰি আছিল তেওঁলোকক উদ্ধাৰ কৰিছিল তেওঁলোকৰ ঘৰখনত কাম কৰি দিছিল সেই পানীৰ সময়ছোৱাত কিন্তু সেই চাহিল ঘৰলৈ উভতি যোৱাৰ পাছত তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হৈছে জ্বৰ বা এনেকুৱা ৰোগত ভুগি মৃত্যুবৰণ কৰিবলগীয়া হৈছে খুবেই আচলতে দুখৰ খবৰবোৰ এই মুহূৰ্তত কিন্তু বিভিন্ন প্ৰান্তৰ পৰা আহিবলৈ লৈছে গীতাশ্ৰী আমি অলপ আগলৈ যাম আমি নেপালী খুঁটিৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আমি দেখুৱাই আহিছোঁৱেই আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহিব মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান ডিব্ৰুগড়তে আছে আৰু ডিব্ৰুগড়ৰ পৰা মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিব চন্তক চাহ বাগিচাৰ খেলপথাৰত অস্থায়ীভাৱে হেলিপেড সাজু কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কনভয় লৈ ইয়ালৈ আহিব মুখ্যমন্ত্ৰীগৰাকী আজি বিক্ৰম যিহেতু আজি বানাক্ৰান্ত যিসকল লোক তেওঁলোকৰ সৈতে কথা পাতিব আৰু গোটেই তেওঁলোকে আজিৰ পৰা আনুষ্ঠানিকভাৱে চৰকাৰী যিখিনি সাহায্য পোৱা কথা সেইখিনি তেওঁলোকৰ গোটেই প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভণি হ'ব পৰ্যায়ক্ৰমে হ'ব বিক্ৰম এতিয়াও বানাক্ৰান্ত বান শিবিৰসমূহত এতিয়াও কিন্তু বহু লোক আছে এতিয়াও তেওঁলোক ঘৰখনলৈ উভতিবই পৰা নাই বিশেষকৈ আমি দেখিছোঁ এই যিখিনি পলস পৰিছে কোনে কাক সহায় কৰিব ওচৰ চুবুৰীয়া সকলোৰে ঘৰত একেই অৱস্থা কোনো কাকো হয়তো সহায় কৰিবলৈ সেইখিনি সময়ছোৱাত তেওঁলোকৰ হয়তো মানুহৰ অভাৱ এতিয়া সেই পলস আঁতৰাই সম্পূৰ্ণৰূপে তাত শিশু বা বৃদ্ধ বা ৰোগীয়াজনক লৈ যাবলৈকেও বহু তেওঁলোকে যুঁজ বাগৰ কৰিব লাগিব প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব আজিও বহু লোক বান শিবিৰতে আছে প্ৰথম কথা হৈছে গীতাশ্ৰী মানুহবোৰৰ অৱস্থাটো খুব দুখজনক মানুহবোৰৰ অৱস্থাটো কিন্তু এই মুহূৰ্তত খুব বেদনাদায়ক খুব কষ্ট তেওঁলোকে কৰিবলগীয়া হৈছে তেওঁলোকে চেষ্টা কৰিছে যে কিবাকৈ ঘৰখনলৈ তেওঁলোকে আহিব পাৰে নেকি কাৰণ বিগত 14টা দিনে তেওঁলোকে বাহিৰতে থাকিবলগীয়া হৈছে ৰাস্তাত থাকিবলগীয়া হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহবোৰে তেওঁলোকৰ বাবে লৈ অহা যি সাহায্য সামগ্ৰী আছে সেই সাহায্য সামগ্ৰী তেওঁলোকে জীয়াই থাকিবলগীয়া হৈছে তেওঁলোকে এতিয়া পানী শুকোৱাৰ লগে লগে চেষ্টা কৰিছে যে তেওঁলোকে ঘৰখনলৈ আহিব বিচাৰিছে কিন্তু ঘৰখনলৈ আহিবলৈ বিচাৰি তেওঁলোকৰ কি হৈছে তেওঁলোকৰ সমস্যাটো হ'ল যে তেওঁলোকৰ ঘৰখন নাই কাৰোবাৰ টিংকি চলা উঠি গ'ল কাৰোবাৰ বেৰ বুলিবলৈ নাই কেঁচা যিসমূহ ঘৰ আছিল সেই কেঁচা ঘৰসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল গতিকে মানুহবোৰ এতিয়া মানে উপায়বিহীন হৈছে তেওঁলোক সম্পূৰ্ণৰূপে উপায়বিহীন আৰু সহায় কৰিবলৈ মানুহ আছে এই কাৰণে মই কৈছোঁ যে আমি আহি আছোঁ আপোনাৰ ওচৰলৈ পুনৰবাৰ যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িতসকলক আৰ্থিকভাৱে সাহায্য প্ৰদান অৰ্থাৎ
আজিৰ এই অনুষ্ঠানৰ উদ্দেশ্যৰ ভিত্তিত প্ৰস্তুত কৰা ভিডিঅ'টি আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ। যোৱা জুলাই মাহত হোৱা প্ৰলয়ংকৰী বানে উজনি অসমৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাত এক ভয়ংকৰ বিভীষিকাৰ সৃষ্টি কৰিলে। চকুৰ পলকতে পানীৰ তলত বুৰ গ'ল হাজাৰ হাজাৰ বিঘা সোণোৱালী শস্য পথাৰ, উঠি গ'ল সপোনৰ ঘৰ দুৱাৰ আৰু বানৰ তাণ্ডৱে জনজীৱনলৈ নমাই আনিলে এক অৱৰ্ণনীয় দুৰ্দশা। এই চৰম সংকটৰ সময়ত দুৰ্দশাগ্ৰস্ত বানাক্ৰান্ত ৰাইজক তৎকালীনভাৱে সকাহ দিয়াৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ অন্তৱৰ্তীকালীন সাহায্য ঘোষণা কৰিছে। প্ৰথম পৰ্যায়ত 4খন জিলাৰ প্ৰায় ৭৫,০০০টা বানাক্ৰান্ত পৰিয়াললৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ প্ৰক্ৰিয়াৰে মুঠ প্ৰায় ১১২ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ অধীনত প্ৰতিটো পৰিয়ালে ৩ আগষ্টৰ পৰা ৫ আগষ্টৰ ভিতৰত ১৫,০০০ টকাকৈ লাভ কৰিব। এই ১৫,০০০ টকাৰ একত্ৰিত সাহায্যত বস্ত্ৰ আৰু বাচন বৰ্তনৰ বাবে ৫,০০০ টকা, জীৱিকা নিৰ্বাহৰ সাহায্য হিচাপে ৩,০০০ টকা আৰু ৰাজ্য চৰকাৰৰ অতিৰিক্ত সাহায্য হিচাপে ৭,০০০ টকা অন্তৰ্ভুক্ত কৰা হৈছে। লগতে সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ প্ৰতিটো পৰিয়ালক ১০ আগষ্টৰ পৰা অতিৰিক্ত ১০,০০০ টকাকৈ প্ৰদান কৰা হ'ব। এই দুখন জিলাৰ ৰাইজৰ বাবে জুলাই মাহৰ ৩০০ ইউনিটলৈকে বিদ্যুৎ মাচুল ৰেহাই আৰু এবছৰৰ বাবে ভূমি ৰাজহ বা খাজনা সম্পূৰ্ণৰূপে ৰেহাই দিয়া হৈছে। অতিবৃহৎ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ অৰ্থনৈতিকভাৱে ১,৩০,০০০ টকা, এজনীয়া নিজৰ হৈ ১০,০০০ টকা আৰু ইয়াৰ উপৰিও বানত ক্ষতিগ্ৰস্ত অংগনৱাড়ী কেন্দ্ৰ আৰু চৰকাৰী বিদ্যালয়সমূহৰ মেৰামতিৰ বাবে ২ৰ পৰা ২.৫ লাখ টকাকৈ আবণ্টন তথা ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈও সাহায্য আগবঢ়োৱাৰ লগতে প্ৰতিটো পৰিয়ালক ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত চৰকাৰী অনুদান প্ৰদান কৰা হ'ব। ৰাইজৰ স্বাস্থ্য সুৰক্ষাৰ বাবে বানাক্ৰান্ত অঞ্চলসমূহত মেগা স্বাস্থ্য শিবিৰ আৰু পশুধন চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হ'ব। বীমাৰ দাবীসমূহ খৰতকীয়া কৰিবলৈ বিশেষ নডেল অফিচাৰ নিয়োগ কৰাৰ লগতে মুকলি কৰা হৈছে এক ২৪ ঘণ্টীয়া হেল্পলাইন নম্বৰ। এতিয়ালৈকে প্ৰদান কৰা চৰকাৰী সাহায্যসমূহ: ১. পাৰিতোষিক সাহায্য হিচাপে চাউল ৪,১৮২ মেট্ৰিক টন, দালি ৮৬৫ মেট্ৰিক টন, নিমখ ৩৮৬ মেট্ৰিক টন, ৩৩,০৪,৫২০ লিটাৰ মিঠাতেল, লগত খোৱা পানী, বিস্কুট, শিশু খাদ্য, চিৰা, গুড়, চেনিটাৰী নেপকিন, ফেনাইল, বাল্টি, মগ, চাবোন, মহ মৰা ঔষধ, মমবাতি আৰু দিয়া চলাই ইত্যাদি। ২. এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা বানত মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ SDRFৰ তৰফৰ পৰা ৪ লাখ টকা আৰু অসম চৰকাৰৰ ফালৰ পৰা ৫ লাখকৈ সৰ্বমুঠ ৯ লাখকৈ টকা দিয়া হৈছে। ৩. এতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা বান বিধ্বস্ত জিলাসমূহত আৱৰ্জনা নিষ্কাশনৰ বাবে মুঠ ৫.৬৪,০০০ কোটি টকা মুকলি কৰি দিয়া হৈছে। বানাক্ৰান্ত ৰাইজৰ দ্ৰুত পূৰ্ণ সংস্থাপনৰ বাবে অসম চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ। এই সংকটকালত আমি সদায় আপোনাৰ সৈতে থাকিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বানপীড়িত পৰিয়ালৰ বাবে বেংক ট্ৰান্সফাৰৰ জৰিয়তে আৰ্থিক সাহায্য প্ৰদানৰ আনুষ্ঠানিকতা ৰিম'টৰ বুটাম টিপি ভাৰ্চুৱেলি কৰিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।
মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে আমি অন্য এটি কাৰ্যসূচী সম্পাদনা কৰিবলৈ আগবাঢ়িছোঁ। PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনাৰ অধীনত ৰাজ্যিক সাহায্যৰ পুঁজি উজনি অসমৰ 4খন জিলা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ যোগ্য হিতাধিকাৰীৰ বাবে ভাৰ্চুৱেলি মুকলি কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ। এবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ সভা ডিব্ৰুগড়, গুৱাহাটী, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড় জিলাত সমবেত গোলাঘাট জিলাত সন্মানীয় ৰাইজ, বানাক্ৰান্ত পৰিয়ালৰ পৰা অহা সন্মানীয় ৰাইজ, ডিব্ৰুগড়ত মোৰ লগত উপস্থিত অসম চৰকাৰৰ ৰাজমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সন্মানীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, সন্মানীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, বিনোদ হাজৰিকা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, সঞ্জয় কিষাণকে আদি কৰি গুৱাহাটীত মুখ্য সচিব ডাঙৰীয়াৰ নেতৃত্বত উপস্থিত চৰকাৰৰ বিষয়াসকল আৰু জিলা আয়ুক্তসকল, আজি আমি চৰাইদেউ, শিৱসাগৰ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত ৰাইজক কিঞ্চিত সহায় কৰাৰ বাবে ইয়াত সমবেত হৈছোঁ। বানৰ গভীৰতা বা বানত হোৱা ক্ষতিৰ বিষয়ে মই দুনাই নতুনকৈ ৰাইজক সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই। যোৱা কেইটামান দিনত এই 4খন জিলাৰ ৰাইজে কি ধৰণে বান পৰিস্থিতিৰ মোকাবিলা কৰিছে সি আমাৰ বাবে এক প্ৰেৰণা আৰু সাহসৰ প্ৰতীক। আজিৰ এই মুহূৰ্তত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ৰাইজৰ মই আকৌ এবাৰ ধন্যবাদ জনাম যে আপোনালোকে যি সাহসেৰে সৈতে এই বানক সন্মুখীন হৈছে, নিকট আত্মীয়জনক হেৰুৱাৰ পিছতো আপোনালোকে যি ধৰণে ইজনে সিজনক সহায় কৰাৰ প্ৰচেষ্টা কৰিছে আৰু আমাৰ 4খন জিলাকে স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে আপোনালোকে যি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে, ই সদায় আমাৰ বাবে প্ৰেৰণা আৰু সাহসৰ উৎস হৈ ৰ'ব। ৰাজ্য চৰকাৰে এই বানৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে আমাৰ দুজন মন্ত্ৰী শ্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁইক বানাক্ৰান্ত অঞ্চললৈ প্ৰেৰণ কৰে আৰু বান সাহায্য অভিযানত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও জড়িত হৈ পৰে। কেইটামান দিনত আমাৰ চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও বান আক্ৰান্ত ৰাইজৰ মাজত দিনে নিশাই উপস্থিত আছে। এই আটাইকেইখন জিলাৰ সন্মানীয় বিধায়কসকলেও ৰাজনৈতিক পৰিচয়ৰ ঊৰ্ধ্বলৈ গৈ বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছে।
চাৰিওখন জিলাৰ জিলা আয়ুক্তসকলৰ নেতৃত্বত অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলেও বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা কৰিছে। অসমৰ বিভিন্ন স্থানৰ পৰা NGO, বিভিন্ন জাতীয় সংগঠন আৰু হৃদয়বান ৰাইজেও ব্যক্তিগত আৰু সামূহিক প্ৰচেষ্টাৰ মাজেৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাক আৰু অধিক গতি দিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি কেইবালানিও আঁচনি বা কেইবালানিও আমি সহায় কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত ইতিমধ্যে আমি বিভিন্ন পৰ্যায়ত ঘোষণা কৰিছোঁ। যোৱা 1 মাৰ্চত আমি অৰুণোদয় আঁচনিৰ জৰিয়তে এই চাৰিওখন জিলাৰ ৰাইজৰ বেংক একাউণ্টলৈ 2500 টকা পঠিয়াবলৈ সক্ষম হৈছিলোঁ। পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয়কৃত বেংক আৰু আন বেংকসমূহৰ লগত আলোচনা কৰি বানাক্ৰান্ত ৰাইজে যাতে তেওঁলোকৰ ঋণসমূহ তৎকালীনভাৱে ঘূৰাই দিবলগীয়া পৰিৱেশৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে 6 মাহৰ মৰেটৰিয়াম আমি বা 6 মাহ ঋণ ঘূৰাই নিদিয়াৰ সিদ্ধান্ত বেংকসমূহৰ লগত আলোচনা কৰি ঘোষণা কৰিবলৈ আমি সক্ষম হৈছিলোঁ। যোৱা পৰহি দিনা আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগতো দীঘলীয়াকৈ আলোচনা কৰিছিলোঁ। ঘৰৰ বীমা, গাড়ীৰ বীমা, দোকান পোহাৰৰ বীমা, জীৱন বীমাকে ধৰি বিভিন্ন ধৰণৰ বীমা কোম্পানীসমূহৰ লগত আমি কৰা আলোচনাই এক সুন্দৰ ফলাফল আনিবলৈ সক্ষম হৈছিল। অৰ্থাৎ এতিয়া বীমা কোম্পানীসকলে জিলা পৰ্যায়ত নোডেল অফিচাৰ আৰু হেল্পলাইন স্থাপন কৰিব। কাগজ পত্ৰৰ জটিলতা নোসোমোৱাকৈ যিমান পাৰে সোনকালে বীমাসমূহ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিব আৰু স্থায়ী নিষ্পত্তি নোহোৱালৈকে ইণ্টাৰিম অন্তৰ্বৰ্তীকালীন বীমা ৰাশি প্ৰদানৰ বিষয়ে আমি এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ'ব পাৰিছিলোঁ। ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ জিলাৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে বিদ্যালয়সমূহৰ বাবে আমি তৎকালীন ইয়াক মেৰামতিৰ বাবে 2 লাখ বা 2,10,000 টকা আমি ঘোষণা কৰিছোঁ। ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানে বিদ্যালয়সমূহৰ এছেছমেণ্ট অব্যাহত ৰাখিছে আৰু মই ভাবোঁ যে অহা কালি বা 5 তাৰিখৰ আগতে আমি বিদ্যালয়সমূহৰ একাউণ্টলৈ 2,10,000 টকা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম। মই জিলা আয়ুক্তসকলক বিদ্যালয়সমূহৰ যি ডেমেজ ৰিপৰ্ট বা আমাৰ যিটো ছাৰ্ভে সমগ্ৰ শিক্ষা অভিযানলৈকে পঠিয়াবৰ বাবে মই আকৌ এবাৰ অনুৰোধ কৰিম। ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে এই 2খন জিলালৈ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমাৰ কণ শিশুসকলক পুনৰবাৰ 2যোৰকৈ ইউনিফৰ্ম দিয়াৰ বাবে প্ৰয়োজনীয় পুঁজি আমি সমগ্ৰ শিক্ষা অভিযানলৈ মুকলি কৰি দিবলৈ সক্ষম হৈছোঁ। আজি আমি আৰু কেইবাটাও আমাৰ এই যি এটা আমি মিছন লৈছোঁ বা আমি শিৱসাগৰ, চৰাইদেউ জিলাৰ ৰাইজৰ লগত
বিপদৰ সময়ত থিয় হৈ থাকিবলৈ আমি যি সিদ্ধান্ত লৈছো তাৰ লগত সংগতি ৰাখি আমি আৰু কেইবাটাও কাম বা কেইবাটাও কৰ্মসূচী ৰূপায়ণ কৰিব বিচাৰিছো। ভাদ মাহৰ নাম প্ৰসংগ অসমৰ আধ্যাত্মিক জীৱনৰ এক এৰাব নোৱাৰা অংগ। ইতিমধ্যে বানে বিধ্বস্ত কৰি থৈ যোৱা আমাৰ নামঘৰসমূহলৈ আমি 1.5 লাখকৈ টকা আগবঢ়াবলৈ সিদ্ধান্ত লৈছো। এই পুঁজিও অহা 7 তাৰিখৰ আগতে আমি মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো। সংবেদনশীলতাৰ পৰিচয় দি জুলাই মাহৰ ইলেক্ট্ৰিচিটিৰ বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে তাৰো সিদ্ধান্ত আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছো। এবছৰলৈ মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। আজি আমি এটা নতুন কাৰ্যসূচী ৰূপায়ণৰ বাবে ইয়াত সমবেত হৈছো। বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত খাদ্য সামগ্ৰী লাভ কৰিছে, কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন। কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবেই সহজ নহবগৈ। ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো। শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল, চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল, গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে 15,000 টকাকৈ বেংক ট্ৰেন্সফাৰ কৰিবলৈ সক্ষম হৈছো। কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব। আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰেন্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো। জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম। এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব, অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম। যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব। জিলা আয়ুক্তসকলে মাত্ৰ 2টা দিনৰ ভিতৰতে 75,000 ব্যক্তিৰ নাম একাউণ্ট নম্বৰ সংগ্ৰহ কৰাটো এক জটিল কাম আছিল। জিলা আয়ুক্তসকলে আৰু তেওঁলোকৰ লগত কাম কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে 80% কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ 75,000 পৰিয়ালৰ 62,000 পৰিয়ালক আজি আমি সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছো। মই বিশ্বাস কৰোঁ তেখেতসকলে অহা 2টা দিনত আৰু প্ৰয়াস আৰু প্ৰচেষ্টা কৰি বাকী থকা 15,000 পৰিয়াললৈও সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা কৰিব। ৰাজ্য চৰকাৰৰ বিশেষকৈ ৰাজহ বিভাগ আৰু ASDM এৰ আসাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ বিষয়া কৰ্মচাৰীসকলে
যোৱাটো নিশা খন্তেক সময়ৰ বাবেও নোখোৱাকৈ ওৰেটো ৰাতি বেংক ট্ৰান্সফাৰৰ বাবে যিখিনি কষ্ট কৰিলে তাৰ বাবে মই তেখেতসকলকো কৃতজ্ঞতা জনাইছো। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ, ৰাজহ বিভাগ, মুখ্য সচিব ডাঙৰীয়াৰ নেতৃত্বত এই যি সাহায্য অভিযানক সফল কৰি তুলিলে তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছো। অহা 10 তাৰিখে আমি চেষ্টা কৰিম পুনৰ এবাৰ যিসকল বানাক্ৰান্ত ৰাইজ ঘৰলৈ এতিয়াও উভতি যাব নোৱাৰিব 9 তাৰিখ পৰ্যন্ত বা আমি বানপানীৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব লাগিব তেনে পৰিয়ালসকলক অহা 10 তাৰিখে আমি পুনৰ 10,000 টকা মুকলি কৰি দিম। মই মাত্ৰ আশা কৰিম যে এই পুঁজি যিসকল বিপদত পৰি আছে বা পৰি থাকিব মাত্ৰ তেওঁলোকৰ বাবেহে যাতে আমি প্ৰেৰণ কৰিব পাৰো তাৰ বাবে এক সুন্দৰ সমীক্ষাৰ জৰিয়তে জিলা আয়ুক্তসকলে যোগ্যজনৰ নাম আগবঢ়াব। অৰ্থাৎ আজি 15,000 টকা আৰু অহা মাহৰ এই মাহৰ 10 তাৰিখে আকৌ 10,000 টকা আমাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈকে আমি আগবঢ়াম। অৱশ্যে এই সাহায্য 10 তাৰিখৰ সাহায্য চৰাইদেউ আৰু শিৱসাগৰ জিলাত সীমাবদ্ধ থাকিব। অহা 7 তাৰিখে মই যোৰহাটলৈ যাম আৰু আমি যোৰহাটত চাৰিওখন জিলাৰ বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিম যে কি ধৰণে বানাক্ৰান্ত পৰিয়ালসমূহক স্থায়ী সাহায্য দিয়াৰ বাবে এইবাৰ আমি জৰীপ কৰিব লাগিব। সাধাৰণতে চৰকাৰী জৰীপ প্ৰায় 6 মাহৰ পৰা 9 মাহ পৰ্যন্ত চলি থাকে। এইবাৰৰ বানপানীৰ ক্ষতিপূৰণ অহাবাৰ বানপানী হোৱাৰ প্ৰাক মুহূৰ্তত এইবাৰ এই ব্যৱস্থাক আমি পৰিৱৰ্তন কৰিব খুজিছো। কাৰণ আজি যি সমীক্ষা পোৱা যাব সেই সমীক্ষা 3 মাহ পিছত পোৱা নাযাব। ক্ষয়ক্ষতিৰ বুজ লোৱাৰ এই হৈছে আটাইতকৈ উপযুক্ত সময়। সেইবাবে 7 তাৰিখে আমি বিষয়াসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম। 8 তাৰিখে জিলাসমূহত এই সমীক্ষাকাৰীসকলক বিষয়াসকলে তেওঁলোকৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিব। 9 বা 10 তাৰিখৰ পৰা চাৰিওখন জিলাতে গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত আমি স্থায়ী ক্ষতিৰ বুজ লোৱাৰ ব্যৱস্থা আমি আৰম্ভ কৰিম। আৰু মই বিশ্বাস কৰো যে 10 দিনৰ ভিতৰত এই সমীক্ষা আমি সম্পূৰ্ণ কৰিম। আগষ্ট মাহৰ ভিতৰতে স্থায়ী ক্ষতিৰ পুঁজি মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম। আৰু কিবা কাৰণত আগষ্ট মাহত সম্ভৱ নহলেও ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই স্থায়ী পুঁজি মুকলি কৰি দিয়াৰ বাবে আমি সিদ্ধান্ত লম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে স্থায়ী ক্ষতিৰ সমীক্ষা হোৱাৰ লগে লগে আমাৰ যি স্থায়ী ক্ষতিৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান প্ৰয়োজনীয় পুঁজি প্ৰয়োজন হয় ৰাজ্য চৰকাৰক সেই পুঁজি তেখেতে আমাক দিব। তেখেতৰ সাহস আৰু প্ৰেৰণাতে আমি এনে তৎকালীন জৰীপৰ ব্যৱস্থা হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। মই পুনৰ এবাৰ আজিৰ সভাত উপস্থিত সমূহ ৰাইজকে আকৌ এবাৰ মই ধন্যবাদ জনাইছো। চৰকাৰে কিমান চাউল, দালি, মিঠাতেল আদি যোগান ধৰিছে তাৰ আজি মই ইয়াত আপোনালোকক জনাব বিচৰা নাই। কাৰণ ৰাইজ আৰু চৰকাৰ সকলোৱে লগ লাগি ইতিমধ্যে খাদ্য সামগ্ৰীৰ এক ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিছে। আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত মোৰ ভ্ৰমণৰ সময়ত
ইতিমধ্যে মৃত পৰিয়ালসকলে লাভ কৰা 4 লাখ টকাৰ উপৰিও আৰু এটা সামান্য বৰঙণি হিচাপে আমি আৰু 5 লাখ টকাকৈ এই মৃত পৰিয়ালসকলৰ নিকটতম আত্মীয়সকলক আগবঢ়াম আমি জানো যে কোনো ধৰণৰ টকাৰ সংখ্যাৰে মৃত্যুৰ যি অপূৰণীয় ক্ষতি তাক পূৰণ কৰিব নোৱাৰি তথাপিতো এই মুহূৰ্তত সেই পৰিয়ালসকলৰ লগত থিয় হৈ থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য এই দায়িত্ব আৰু কৰ্তব্য আমি নিষ্ঠাৰে সৈতে পালন কৰিবলৈ প্ৰচেষ্টা কৰিম পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ অন্তৰৰ ধন্যবাদ জনাই বিশেষকৈ চাৰিওখন জিলাত সমবেত ৰাইজৰ সাহসক আকৌ এবাৰ মই মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আজি আমাৰ এই অনুষ্ঠানত গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউৰ বিধায়কসকল মন্ত্ৰীসকল উপস্থিত আছে সকলোকে মোৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় হিন্দ বন্দে মাতৰম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো তেখেতৰ বহুমূলীয়া কেনেকৈ 15,000 টকাকৈ দিয়া হ'ব অন্তৰ্বৰ্তীকালীন প্ৰথম কিস্তিৰ ধন অন্তৰ্বৰ্তীকালীন বান সাহায্যৰ প্ৰথম কিস্তিৰ টকা বেংক একাউণ্ট যোগে প্ৰদান কৰাৰ পিছত প্ৰথম কিস্তিত প্ৰতিটো পৰিয়ালক 15,000 কৈ দিয়া হ'ব বেংক একাউণ্ট যোগে অন্তৰ্বৰ্তীকালীন সাহায্যৰ এয়া ধনৰাশি আৰু পৰৱৰ্তী সময়ত প্ৰদান কৰিব 10,000 টকাকৈ আৰু যি বানত ক্ষয়ক্ষতিৰ পৰিমাণ কিমান এই গোটেই যি সমীক্ষা চলোৱা হ'ব গোটেই প্ৰক্ৰিয়াটো আগষ্ট মাহৰ ভিতৰতে কৰাৰ যত্ন কৰা হ'ব ONGC আৰু অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত বান নিষ্কাশন প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অনা হৈছে অত্যাধুনিক মেচিনাৰী মাছদিঘা 2 বজাত ONGCৰ কণ্ট্ৰল ৰুমত উপস্থিত হৈ মেচিনাৰীবোৰ স্থাপন কৰা বা গোটেই মেচিন পত্ৰ স্থাপন কৰা পৰিচালনা আৰু পানী নিষ্কাশন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ ল'লে মন্ত্ৰী বিমল বৰাই সংশ্লিষ্ট বিষয়া কৰ্মচাৰীসকলৰ সৈতে পৰ্যালোচনা কৰি যাতে এই মেচিনাৰীসমূহ সম্পূৰ্ণ সক্ষমতাৰে ব্যৱহাৰ কৰিব পাৰি আৰু পানী আবদ্ধ হৈ থকা অঞ্চলসমূহৰ পৰা সোনকালে নিষ্কাশন কৰিব পৰা যায় যাতে সেই দিশত প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে আৰু কোন পাছল লগাচোন খালি হৈ গৈছিলে নাই এতিয়া অলপ আগত খালি কৰিছিল আকৌ এটা এটা এডিশ্যনেল ছাপোৰ্ট আচলতে কিন্তু এই বান সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত বহুত ডাঙৰ কিবা এফেক্ট পৰিব বুলি ভবা নাই কিন্তু মিনিটত 1 লাখ লিটাৰ পানী যদি আমি নিষ্কাশন কৰিব পাৰোঁ 80 লাখ লিটাৰ পানী আমি পঠিয়াব পাৰিম ঘণ্টাত আৰু এনেধৰণে অলপ হ'লেও মই ভাবোঁ যে বানৰ ভয়াৱহতাক বা ৰৈ যোৱা পানীখিনি আমি উলিয়াই পঠিয়াব পাৰিম আৰু এই কামত নিৰন্তৰভাৱে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে কাম কৰি আছে অসমৰ এই বান পৰিস্থিতিৰ বুজ ল'লে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি বুজ ল'লে বান পৰিস্থিতিৰ অসমক সহায়ৰ আশ্বাস প্ৰদান কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৰাজ্যত বানত এই পৰ্যন্ত 85 গৰাকী লোকৰ মৃত্যু আৰু শিৱসাগৰ চৰাইদেউত এতিয়াও আশ্ৰয় শিবিৰতে আছে বহু পৰিয়াল উজনি অসমৰ বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াইছে অসমৰ বহু কেইগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে নাজিৰা বিহুবৰ নেপালীখুটি মাজগাঁও চন্তক ইত্যাদি আটাইতকৈ ক্ষতিগ্ৰস্ত হোৱা এইসমূহ অঞ্চল ইয়াৰ বাহিৰো আৰু বহু অঞ্চল আছে এই গোটেই ক্ষতিগ্ৰস্ত বানপীড়িত অঞ্চলসমূহত
বানাক্ৰান্তসকলৰ মাজত জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ দল তেওঁলোক উপস্থিত হৈছে বানাক্ৰান্তসকললৈ তেওঁলোকে সাহায্য সামগ্ৰী নিয়াই নহয় তেওঁলোকে এশাৰী মাত দিছে কথা পাতিছে মত বিনিময় কৰিছে সাহস দিছে অভিনেতা অভিনেত্ৰীসকলে বিতৰণ কৰিছে প্ৰয়োজনীয় সামগ্ৰী প্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ কাষতে পাই দুখৰ মাজতো কৰবাত হাঁহি বিৰিঙিছে বন্যাৰ্তসকলৰ বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে আৰু আজি বিহুবৰৰ নেপালী ক্ষতিত উপস্থিত হৈছেহি জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টৰ অভিনেতা অভিনেত্ৰীসকল আমি প্ৰথমেই তেওঁলোকক দাদা আপোনালোকে বানাক্ৰান্তৰ লোকসকলৰ কাষলৈ আহিলে ইয়াতে দেখিছোঁ আপোনালোকে তেওঁলোকক এশাৰী মাত দিছে আৰু তেওঁলোকে আপোনালোকক দেখি সাহস পাইছে হয় বিৰাট ভাল লাগিছে আচলতে বেহাৰবাৰী আউটপোষ্ট আজি মোক মোহন বুলি চিনি পাইছে বেহাৰবাৰী মানুহে জনপ্ৰিয় বুলি কয় সেয়া আচল সম্ভৱ হৈছে এই মানুহখিনিৰ কাৰণে তেখেতসকলে ইমান ধুনীয়াকৈ চাই বেহাৰবাৰী আউটপোষ্ট আজি আমাক মোহন বনালে কেকে বনালে বেহাৰবাৰী আউটপোষ্ট বনালে আৰু আজি দুদিনত আমাৰ আহাটো বহুতে ধন্যবাদ দিছে কিন্তু ধন্যবাদ আচলতে দিব নালাগে এইটো আমাৰ কৰ্তব্য আৰু এই মানুহখিনি মুখত হাঁহি অকণমান যে বিৰিঙিছে সেইটোৱে ভাল লাগিছে আৰু আমি যিখিনি বস্তু লৈ আহিছোঁ আচলতে বেহাৰবাৰী আউটপোষ্ট অনা নাই আমি নিজে কষ্ট কৰিছোঁ গোটেই ৰাইজৰ সঁহাৰি ৰাইজৰ আৱেগ আমি লৈ আহিছোঁ কঢ়িয়াই পেলাই ৰাইজখিনি মাজলৈ গতিকে তেখেতসকলৰ অৱস্থাটো আপোনালোকে আমি সকলোৱে দেখিছোঁ ছ'চিয়েল মিডিয়া যোগেদি বৰ বেয়া অৱস্থা আৰু এইখিনি চাগে বহুত দিন লাগিব মানুহখিনি আকৌ আগৰ অৱস্থা পাবৰ কাৰণে আৰু ঈশ্বৰে সাহস দিয়ক আমি আছোঁ সদায় আৰু গোটেই অসমবাসীক ধন্যবাদ গোটেই অসমবাসীক কেনেকৈ আচলতে সহায় হাত আগবঢ়াইছে আমি প্ৰত্যেকে দেখিছোঁ আৰু আমি জুবিন যুগৰ মানুহ জুবিন আদৰ্শৰে সদায় আদৰ্শিত হৈ সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছে আচলতে মানুহ থকালৈকে মানুহ চিন্তা নাই আচলতে মানুহৰ বাবে বহুত ধন্যবাদ আপোনাক আপোনাৰ ব্যস্ততাৰ মাজতে আপোনাক ছাৰ সকলোৱে দেখিছোঁ যে আপোনাৰ পথত চিঞৰি আছে ছাৰ আহিলে ভালনে কি ক'ব এই বানাক্ৰান্ত লোকসকলৰ কাষলৈ মানে তাকে আমি যিটো আপোনালোকে দেখিছে গোটেই পৃথিৱীয়ে গম পাইছে এতিয়া আমাৰ অসমত কি পৰিস্থিতি হৈছে তাৰ কাৰণে আমি ওলাই আহিছোঁ আৰু তেওঁলোকৰ এইখিনি পৰিস্থিতিটো যে আমাক দেখি তেওঁলোকে এটা হাঁহি বিৰিঙাইছে বহুত মানে ভাল লাগিছে যে তেওঁলোকে কিমান মনত সুখ পাইছে আৰু যিখিনি পাৰোঁ আমি কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম গতিকে মানুহে মানুহৰ বাবে আমি যিমান পাৰোঁ তেওঁলোকক সহায় কৰিম এই দিনটো ইয়াত ঘূৰি আছোঁ কালিৰ পৰাই আমি ঘূৰি আছোঁ দিয়ক ঠিক আছে আৰু এজন আছে জনপ্ৰিয় অভিনেতা আমি তেওঁৰ পৰাও কিছু কথা জানিম হয়তো ৰাইজৰ মৰম মানে ইমান এটা ভয়ানক পৰিৱেশ হৈছে এইখিনি জেগাত আমি ইমান দিনে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দেখি আছিলোঁ কিন্তু আজি এইটো দেখি আচৰিত হৈছোঁ মানুহখিনি বৰ কষ্ট হৈছে গতিকে আমি এতিয়া ইজনে সিজনৰ তেওঁলোকৰ ওচৰত থিয় দিব লাগিব সাহস হৈ থিয় দিব লাগিব গতিকে আমি যিমানখিনি পাৰোঁ তেওঁলোকক সহায় কৰিবলৈ আহিছোঁ বাকী সকলো ওলাই আহক সেইখিনি কামনা হ'ল এইখিনিও আমাৰ নিজৰ মানুহ গতিকে এইখিনি মানুহৰ লগত আমি সদায় থাকিব লাগিব আৰু এই বিপদৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব লাগিব ধন্যবাদ হয় আৰু এজন আছে জনপ্ৰিয় অভিনেতা আমি তেওঁৰ পৰা জানিম দাদা অকণমান ফটো তুলি আছে আমি আৰু তেওঁৰ পৰাও জানিম হয় প্ৰথম কথা হৈছে আমাৰ জীৱন সময়ত আমি দেখাৰ এই চিটুৱেশ্যন বহুকেইটা দেখিলোঁ অসমত পৰিস্থিতি তাৰ ভিতৰত এইবাৰ যিটো বান দেখিলোঁ এতিয়া মই এটা অনুৰোধ কৰোঁ যে আমাৰ অসমৰ বান সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰোঁ এইটো মই অনেষ্টলি মোৰ ফালৰ পৰা কৈছোঁ আৰু এইটো মানুহবিলাকৰ বহুতে কৈছে কিমান মানুহ ঢুকাইছে একো হেৰি নাই গতিকে এই মানুহবোৰ বহুতে দিছে সাহাৰ্য আমিও দিছোঁ যিমানখিনি পাৰোঁ কিন্তু তেওঁলোকে ইয়াৰ পিছত থাকিব ক'ত তেওঁলোকৰতো ঘৰখন নাই ন গতিকে চৰকাৰে এইটো এটা ধুনীয়া ব্যৱস্থা কৰিব লাগে তেওঁলোকে যাতে উভতি নিজৰ ঘৰখনলৈ যাব পাৰে ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতবোৰ অন্ধকাৰ হৈ গৈছে তেওঁলোকে জীৱনটো এতিয়া এই ঘৰখন এৰিলে তেওঁলোক ক'ত থাকিবগৈ কি কথা এই কথাবোৰ তেওঁলোকৰ ওচৰত আহিলেহে আচলতে গম পোৱা যায় আৰু তেওঁলোকৰ অৱস্থা দেখি খুব দুখ লাগিছে একদম অতি মানে দুখজনক পৰিস্থিতি খুব ভাল লগা কথা তেওঁ জনাইছে যে অসমৰ প্ৰতিজন লোক আহিছে এই বানাক্ৰান্ত লোকসকলক সহায় কৰিবলৈ আৰু এই টিভিত যি দায়িত্বত দেখি থাকে আজি দেখিলোঁ যে আপুনি সেই কামেই কৰি আছে মানে কি হ'ল আহি আছিলোঁ ভাইটি এটাই ঘপককৈ হাতত অকণমান কাটা দেখিলোঁ তাৰ আঙুলিটো মোক পানী খুজিছিলে তাৰ এনেকৈ তেজ গৈছে তাৰপিছত সেইটো বস্তু দেখি মোৰ সহ্য হোৱা নাছিলে মই হেণ্ডি প্লাছ আনিছিলোঁ মোৰ ভৰি খুব কাটে মানে চেণ্ডেল পিন্ধিলে সেইটোত মাৰিবলৈ তাক দেখি মোৰ মানে নিজৰ নোৱাৰিলোঁ তাৰপিছত তাক দিয়াৰ লগতে আৰু দুজন আহিলে সেয়াই আৰু আহিলে আৰু মানুহখিনি ইমান এটা হেৰি পৰিৱেশৰ মাজতো তেওঁলোকে অকণমান হ'লেও তেওঁলোকৰ মুখত হাঁহি এটা আছে আৰু আজি আমাক দেখাৰ লগে লগে তেওঁলোকৰ মুখত যিটো হাঁহি দেখিছোঁ মানে সেইটো দেখিয়ে মানে বহুতখিনি মানে আমাক ভাল লাগি গৈছে হাতৰ বিদ্যাৰে বন্যাৰ্তক সহায়ৰ হাত উজনিৰ বন্যাৰ্ত ৰাইজৰ কাষত সদু অসম নাপিত সন্থা বানাক্ৰান্ত গাঁৱে গাঁৱে উপস্থিত হৈ বিনামূলীয়াকৈ তেওঁলোকে এই বানপীড়িত লোকসকলক চুলি দাড়ি কাটি সহায় কৰিছে বিপদৰ সময়ত বন্যাৰ্তক দিছে কিছু সুখৰ মাত
শিৱসাগৰৰ বান বিধ্বস্ত অঞ্চলত বৃদ্ধি পাইছে ৰোগৰ প্ৰাদুৰ্ভাৱ খজুৱতি জ্বৰ পেটৰ অসুখ হৈছে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে বানপীড়িত অঞ্চলৰ বহু লোক আৰু বানাক্ৰান্ত অঞ্চলসমূহত বানাক্ৰান্ত এই বিভিন্ন অঞ্চলত ডিমৌ সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰে পাতিছে বিনামূলীয়া স্বাস্থ্য শিবিৰ নাজিৰা পেটবাৰীকে ধৰি ভিন্ন বানাক্ৰান্ত অঞ্চলত শিবিৰ পাতি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিতৰণ কৰিছে বিনামূলীয়া ঔষধো আপোনালোকে পৰামৰ্শ ল'ব বিচাৰিলে আমাৰ এই কণ্টেক্ট নাম্বাৰকেইটাত ফোন কৰিলে হ'ব শিৱসাগৰ জিলাত দিখৌ আৰু দৰিকা নদীৰ বাহনীয়ে প্লাবিত কৰা বহু অঞ্চল বৰ্তমান শুকাবলৈ ধৰিছে আৰু বানাক্ৰান্ত ৰাইজ ঘৰলৈ লাহে লাহে যাবলৈ ধৰিছে মই ইয়াত দেখুৱাইছোঁ ডিমৌৰ সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰৰ উদ্যোগত শিৱসাগৰ জিলাৰ বান বিধ্বস্ত এলেকা নাজিৰা বেতবাৰী অঞ্চলকে ধৰি ভিন্ন প্ৰান্তত তেওঁলোকে স্বাস্থ্য পৰীক্ষা কৰিছে ৰাইজৰ আৰু প্ৰয়োজনীয় ঔষধ পাতি যোগান ধৰিবলৈ এনেধৰণে আগবাঢ়ি আহিছে মানৱতাৰ খাতিৰত আৰু মই সেই ডিমৌৰ যি সাৰথী পলিক্লিনিক আছে তাৰ স্বত্বাধিকাৰী সঞ্জীৱ দিহিঙীয়াৰ ওচৰলৈ আহিছোঁ আপোনালোকে এক মহৎ পদক্ষেপ এই মুহূৰ্তত গ্ৰহণ কৰিছে কেনেধৰণে কি আপোনালোকে সেৱা আগবঢ়াইছে আৰু যি ঔষধ যোগান ধৰিছে কেনেধৰণৰ ঔষধৰ কিট যোগান ধৰিছে হয় নমস্কাৰ আমি ডিমৌৰ সাৰথী পলিক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ তৰফৰ পৰা আহিছোঁ আমাৰ লগত চিকিৎসকো আহিছে আমাৰ ক্লিনিকৰ গোটেই ষ্টাফো আজি আহিছোঁ আজি যিটো প্ৰাকৃতিক দুৰ্যোগ হ'ল প্ৰাকৃতিক দুৰ্যোগে যিটো বিভীষিকা সৃষ্টি কৰিলে এয়া সঁচাকৈ খুব দুখদায়ক অতি বেদনাদায়ক আমি খুব মৰ্মাহত হৈছোঁ এই ক্ষেত্ৰত আমি এতিয়া এই যেতিয়া বানটো আমাৰ শুকাই গৈছে তো এতিয়া বেমাৰ হোৱাৰ সম্ভাৱনা প্ৰায় বেছি সেইকাৰণে আমি চিন্তা কৰিছোঁ কি যে কিছুমান মেডিচিন কিট আমি দিয়া চিন্তা কৰিছোঁ মেডিচিন কিটবিলাকত ৰাখিছোঁ যাতে জ্বৰ হ'লে ঘৰত পেৰাচিটামল টেবলেট দিছোঁ লুজ মোচন হ'লে টেবলেট দিছোঁ কফ চিৰাপ দিছোঁ খজতি বিশেষকৈ এইটো সময়ত খজতি খুব হয় খজতি মলম দিছোঁ ORS দিছোঁ এনেধৰণৰ দিয়া উপায় আমি ফেনাইলো কৰিছোঁ যাতে ঘৰতে যাতে যোন বানাক্ৰান্ত মানুহ থাকে ঘৰতে যাতে কিবা এটা জ্বৰ এটা হ'লে হস্পিটেল নগৈ ঘৰতে প্ৰাৰম্ভিক মেডিচিনটো লৈ যাতে তেখেতে মানে ভাল হ'ব পাৰে এইটোৱে আমি লক্ষ্য ৰাখি চিকিৎসক আহিছে এইটো লক্ষ্য আগত ৰাখি আমি টিম গোটেই আহিছোঁ আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে বানে যিখিনি আমাৰ দুৰ্দশা কৰিলে যাতে আৰু বেমাৰ যায় যাতে মানুহবোৰক আৰু নহওক সেইটোৱে ভগৱানৰ ওচৰত আমি কাতৰে প্ৰাৰ্থনা কৰিছোঁ মই এগৰাকী চিকিৎসক আছে অকণমান মই সময় ল'ব পাৰোঁ নেকি ইয়াৰ মাজতে এই সময়ছোৱাত সাধাৰণতে কি ৰোগ দেখা দিব পাৰে বান যিবিলাক বানপানী শুকাইছে লাহে লাহে এতিয়া আপোনাৰ মানে মেইনলি পানী ৰিলেটেড যোনকেইটা ডিজিজ আছে সেইকেইটাৰ পৰা সাৱধান হ'ব লাগে যেনেকৈ লুজ মোচন হ'ব পাৰে ফিভাৰ হ'ব পাৰে ভাইৰেল যোনকেইটা ডিজিজ আছে সেইকেইটা মেইনলি হ'ব পাৰে চ' তাৰ কাৰণে আৰু ভৰিৰ যোনটো মানে খজুৱতি স্কিন যোনকেইটা ডিজিজ আছে সেইকেইটাৰ পৰা সাৱধান হ'ব লাগে আৰু এইটো ক্ষেত্ৰত ORSটো বহুত বেছি ইম্পৰ্টেণ্ট যদি কাৰোবাৰ পায়খানা বা গাটো দুৰ্বল হৈ আছে ORSটো কণ্টিনিউ খাই থাকিব ক'ৰবাত চেলাইন নাপাবও পাৰে কিন্তু ORSটো এভেইলেবল থাকে এটলিষ্ট ORSটো খাই থাকিলেও শক্তিটো থাকিব হয় এই পৰামৰ্শ সুন্দৰ পৰামৰ্শ আগবঢ়াইছে চিকিৎসকে মই ইয়াৰ যি স্থানীয় ৰাইজ আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম খুৰা আপোনালোকৰ কাষলৈ আজি আহিছে সাৰথী পলিক্লিনিক কি ক'ব এই সন্দৰ্ভত আৰু বৰ্তমান সমস্যা কেনেধৰণে পাৰ কৰিছে এতিয়া আমাৰ এইডোখৰতো তেনেকুৱা পানী সোমাইছিলে 2-3 দিন থাকিলে ওলাই গৈছে আৰু ইয়াৰ পৰা তললৈ কিন্তু অৱস্থা বহুত কাহিল গতিকে আমাৰ এইডোখৰতো চিকিৎসকসকল আহিছে ভাল হৈছে ক'লে যদি কাৰোবাৰ কিবা হৈছে ইয়াত দেখাব পাৰিছে কেনে ভাল হৈ গৈছে ডিব্ৰুগড়ৰ HS ৰোডত নিশা দুটা সুৰাপায়ী দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা পৰিস্থিতি হৈ পৰিল যথেষ্ট চাঞ্চল্যকৰ এলিমেণ্ট 12ৰ সন্মুখত মাজনিশা যুৱক যুৱতীৰ দলৰ এয়া প্ৰচণ্ড সংঘাত সুৰাৰ আগিত মাতাল হৈ দুই দলৰ মাজত এয়া আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু নিয়ম উলংঘন কৰি মাজনিশালৈকে বাৰ খোলা ৰখাৰ অভিযোগ মাজনিশা মাৰপিটৰ এই ঘটনাটোত জড়িত কেইবাগৰাকীও যুৱতী বাৰখনৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন নিৰ্লিপ্ত হৈ থকাৰো অভিযোগ উত্থাপন কৰিছে গুৱাহাটীৰ বিৰুবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা পদপথ আৰু বিদ্যুতৰ খুঁটা তীব্ৰবেগী বাহনে আহি খুন্দিয়ালে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল 3জনকৈ যুৱক আটাইকেইজন ছাত্ৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ ছাত্ৰ আটাইকেইজন দুৰ্ঘটনাটোত এজন যুৱকৰ অৱস্থা খুবেই সংকটজনক আজি পুৱাৰ ভাগতে 5মান বজাত এই দুৰ্ঘটনা সংঘটিত হয় বাহনখন নেপালী মন্দিৰৰ পৰা লখৰা অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01GA5653
গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ'ব 5খন ফুটব্ৰিজ 35 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াব এই ফুটব্ৰিজ কেইখন আৰু 18 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাত হ'ব মুঠ 5খন ফুটব্ৰিজ ইতিমধ্যে 40ৰ পৰা 50% কাম সম্পূৰ্ণ হৈছে নিৰ্মাণ এই ফুটব্ৰিজ কেইখনৰ চলিত বৰ্ষৰ জুলাই মাহতে ফুটব্ৰিজ কেইখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব লাগিছিল যদিও কাম লেহেমীয়া হোৱাৰ বাবে হয়তো সম্পূৰ্ণ নহ'ব দুৰ্গা পূজাৰ আশে-পাশে মুকলি কৰাৰ সম্ভাৱনা আছে এই ফুটব্ৰিজ কেইখন আৰু ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল